আমাৰ আগত হয়তো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। কিয়নো আমি যে ইমান পইচা ইমান খেতি কৰিছোঁ মানুহে বা ইণ্টাৰেষ্ট কৰি আনি বা খেতি লিজি লৈ সেইবিলাকত আমি আলুটো দূৰৰ কথা, বোনা যে পইচা যিখিনি খৰচ গৈছে বিধান হালৰ ঔষধৰ বা কামলাৰ যিখিনি খৰচ গৈছে সেইখিনি পইচা বাদেই এতিয়ালৈকে আমি যে আলু যে তুলিছোঁ সেই পইচাখিনি বিক্ৰী কৰিব নোৱাৰোঁ। চাওক আমাৰ আলুখিনি অৱস্থা কি হৈছে, পইচা গৈ আছে মানে কুকুৰো খাব নোৱাৰে। আমি যে খেতি কৰিছোঁ এইবাৰ তাৰমানে বৰষুণত একেবাৰে মানে আলু উঠাব পৰা নাই, আৰু যিবিলাক আমি উঠাইছোঁ সেইবিলাক এতিয়া বেছি বিক্ৰী কৰিব মানে বেপাৰী পোৱা নাই। বেপাৰী দুই এটা চিনাকি আছে, সিহঁতে কয় ক'ত পঠাব পৰা নাই, এনেকুৱা হৈছে কণ্ডিশ্যনটো। গেলি পচিটো নষ্ট হৈয়ে আছে। এতিয়া মোৰো মানে অলপ চলপ মই নিজেই বেচিছোঁ, কি কৰিম আৰু।